কলিতা সকলে অসমৰ নামটো অসমৰ সলনি প্ৰাগজ্যোতিষ কৰিব বিচাৰিছে। আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে কলিতাসকলৰ যিটো দাবী এই ৰাজ্যখনৰ নামটো সলনি কৰাৰ কাৰণে আমি প্ৰাগজ্যোতিষ কৰিব লাগে বুলি কৈছোঁ। আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, বুদ্ধিজীৱীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ৰাইজৰ। দ্বিতীয়তে কৈছোঁ যে আমি অসমৰ পূৰ্বৰ যি ইতিহাস আছিল এই ইতিহাসক সাৰ পানী দিয়াৰ কাৰণে 22 ডিচেম্বৰ ভগদত্তৰ মৃত্যু দিন, সেই মৃত্যু দিনটোত আমি প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু চৰকাৰক আমি আহ্বান ৰাখিছোঁ যে অহা বৰ্ষৰ পৰা 22 ডিচেম্বৰৰ দিনটো চৰকাৰীভাৱে উদযাপন কৰিব লাগে। এইকাৰণে উদযাপন কৰিব লাগে যে চৰকাৰে আজি কিছু বছৰৰ পৰা অসম দিৱস উদযাপন কৰিবলৈ লৈছে। আমি একো বেয়া পোৱা নাই, অসম দিৱস উদযাপন কৰিছে হয়তো কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে, কিন্তু আমি এটা চৰকাৰক ক'ব বিচাৰিছোঁ যে অসম দিৱসতকৈও যদি প্ৰাগজ্যোতিষপুৰ দিৱস যদি উদযাপন কৰা হয় তেতিয়াহ'লে সমগ্ৰ অসমৰ চুকে কোণে বা এই ভূখণ্ডৰ চুকে কোণে সকলোকে চুব। গতিকে 22 ডিচেম্বৰৰ দিনটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে চৰকাৰে উদযাপন কৰিব লাগে। দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে আমি 3 নম্বৰ কথা ক'লোঁ, 2 নম্বৰ কথা ক'লোঁ যে অসম প্ৰাগজ্যোতিষপুৰ দিৱস হ'ব লাগে আৰু অসমখনৰ ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষপুৰ হ'ব লাগে বুলি আমি কৈছোঁ। তৃতীয়তে আমি ক'ব বিচাৰিছোঁ কি যে আমাৰ যিটো মা কামাখ্যাৰ লগত অতঃপ্ৰোতভাৱে এটা নাম জড়িত হৈছে, কিংবদন্তি হিচাপে হ'লেও যে নৰকাসুৰৰ নামটো জড়িত হৈ আছে আৰু নৰকাসুৰৰ সেই কিংবদন্তি অনুসৰি কামাখ্যা দেৱীলৈ যোৱা যিটো পথ খটখটি পথ তেওঁ ৰাতিৰ ভিতৰতে বনাই দিছিলে আৰু বনাই দিয়াৰ পিছতো বিভিন্ন তাত আছে বাৰু আখ্যান আছে, সেইবিলাকলৈ আমি নাযাওঁ। সেই পথটোৰ নাম নৰকাসুৰ পথ ৰাখিব লাগে বুলি আমি আপোনালোকৰ জৰিয়তে চৰকাৰক ক'ব বিচাৰিছোঁ যে কামাখ্যালৈ যোৱা সেই খটখটি পথটো মেখেলা উজোৱা পথ যিটো কয়, আচলতে মেখেলা উজোৱা পথ বুলি কোৱাটো এইটো এটা আমাৰ কাৰণে লজ্জা আমি অনুভৱ কৰিছোঁ। যেতিয়া আমি আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ যে সেই পথটোক যাতে কোনোৱে মেখেলা উজোৱা পথ বুলি নকয়, কাৰণ সেইটো কামাখ্যা মা দেৱীৰ ওচৰলৈ যোৱা পথ আৰু সেই পথটো যিগৰাকী ব্যক্তিয়ে বনাই দিছিল তেওঁৰ নামেৰে সেই পথটো নামাকৰণ কৰিব লাগে চৰকাৰে। তেনেকুৱা এটা কুৎসিত নাম তাৰ পৰা আঁতৰাব লাগে চৰকাৰে। গতিকে সেই পথটোক চৰকাৰে নৰক পথ হিচাপে নামাকৰণ কৰিব লাগে। আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে দীঘলী পুখুৰী একেবাৰে গুৱাহাটীৰ প্ৰাণকেন্দ্ৰ আৰু সেই সময়ৰ প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ প্ৰাণকেন্দ্ৰ আছিল দীঘলী পুখুৰী। এই দীঘলী পুখুৰীটো আমাৰ কি কৰিছিল যে কুমাৰ ভাস্কৰ বৰ্মাই নিজৰ জীয়েকৰ বিয়াত বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ পৰা বা দেশৰ পৰা অহা প্ৰতিনিধিৰ কাৰণে ৰাজন্যবৰ্গৰ কাৰণে গা ধোৱাৰ কাৰণে পানী খোৱাৰ কাৰণে এই পুখুৰীটো খনাইছিল। এই পুখুৰীটোৰ নাম ভানুমতী নামেৰে অৰ্থাৎ ভগদত্তৰ জীয়ৰী ভানুমতী নামেৰে এই পুখুৰীটোৰ নামাকৰণ কৰিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে দীঘলী পুখুৰী নহয়, এই পুখুৰীটো আজিৰ পৰাই আমি চৰকাৰক কৈছোঁ যে আজিৰ পৰাই এই পুখুৰীটোৰ নাম ভানুমতী পুখুৰী হ'ব লাগে বুলি আমি চৰকাৰক ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে কুমাৰ ভাস্কৰ বৰ্মাই আজি যি স্থান পাব লাগিছিল এই স্থান পোৱা নাই। আজি লাচিত বৰফুকন বা চুকাফাই বা চিলাৰাই যি গুৰুত্ব লাভ কৰিছে তাৰ তুলনাত বহু বেছি গুণ লাভ কৰিব লাগিছিল কুমাৰ ভাস্কৰ বৰ্মাই। কাৰণ কুমাৰ ভাস্কৰ বৰ্মাই অকল অসমখনৰ কাৰণে তেওঁ কৰা নাছিল, কামৰূপৰ কাৰণে তেওঁ কৰা নাছিল, তেওঁ গোটেই সমগ্ৰ সেই সময়ৰ সমসাময়িক ভাৰতবৰ্ষৰ ভিতৰত এজন শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মা। এই কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে আমাৰ যিটো বৰ্তমান গুৱাহাটীৰ দুৱাৰমুখ বুলি ক'ব পাৰোঁ আমাৰ জালুকবাৰী চৌকটো, এই জালুকবাৰী চৌকত কুমাৰ ভাস্কৰ বৰ্মা চৌক হ'ব লাগে বুলি আমি চৰকাৰক ক'ব বিচাৰিছোঁ। আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ এটা প্ৰকাণ্ড প্ৰতিমূৰ্তি তাত স্থাপন হ'ব লাগে। এফালে লাচিত আছে আমি বেয়া পোৱা নাই, এফালে চিলাৰাই আছে আমি বেয়া পোৱা নাই, কিন্তু তেওঁলোতকৈ বহু গুণে বেছি শ্ৰেষ্ঠ বীৰ আছিল কুমাৰ ভাস্কৰ বৰ্মা। গতিকে কুমাৰ ভাস্কৰ বৰ্মাৰ তেনেকুৱাকৈ এটা কি কৰিব লাগে যে তাত এটা বহল প্ৰতিমূৰ্তি বনাব লাগে। আমি সকলো পিনে গ'লে দেখা পাওঁ, উজনি ফালে গ'লে আমি দেখা পাওঁ কি যে চুকাফা ক্ষেত্ৰ, সতীসাধিনী ক্ষেত্ৰ আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰ দেখিবলৈ পাওঁ। নামনি ফালে গ'লে আমি চিলাৰায় ক্ষেত্ৰ দেখা পাওঁ তেনেকুৱা। গতিকে আমি কৈছোঁ যে কুমাৰ ভাস্কৰ বৰ্মা আৰু ভগদত্তৰ স্মৃতিত যুগমীয়া কৰাৰ কাৰণে অসমৰ প্ৰত্যেক ঠাইতে একোখনকৈ ভগদত্ত ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে বা ভগদত্ত প্ৰকল্প নিৰ্মাণ কৰিব লাগে আৰু গুৱাহাটীৰ আশে পাশে ভগদত্ত ক্ষেত্ৰ আৰু আমাৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰক আমি বহুবাৰ কৈছোঁ। চৰকাৰে আমাৰ দাবীটো বিবেচনা কৰিম বুলি কয়, মাটিৰ ব্যৱস্থা কৰি দিম বুলি কয়। এতিয়া আলোচনা আমাৰ এনেকুৱা পৰ্যায়ত আছে
যে চৰকাৰক আমি কৈছিলোঁ যে প্ৰথমতে আপোনালোকে 3টা কাম কৰি দিব লাগে সেই কামকেইটাৰ ভিতৰত আমি এটা কৈছিলোঁ যে আমাক মাটিৰ অধিকাৰটো প্ৰথমতে লাগে সমগ্ৰ অসমতে আজি মাটিৰ অধিকাৰ কলিতাসকলৰ নাই অসমৰ মোটামুটি 40% জাগাতে কলিতাসকলৰ মাটিৰ অধিকাৰ নাই নাই আমাক 3 পিৰিৰ ডকুমেণ্টছ দিব লাগে কলিতাসকলে বাকীবিলাকে 1 পিৰি ডকুমেণ্টছ দিলে কলিতাসকলে 3 পিৰি ডকুমেণ্টছ দিব লাগে গতিকে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে কোনো কাৰণতে কলিতাসকলে 3 পিৰিৰ মাটিৰ মানে কৰাবৰ ইচ্ছা থাকিলেও দিব নোৱাৰে কাৰণ আমাৰ আজি সেই সময়ৰ মানুহখিনিৰ কি আছিলে ইমান নথিপত্ৰ আমাৰ মজুত নাই গতিকে কোনো ধৰণৰ নথিপত্ৰ নোহোৱাকৈ কলিতাসকলক মিছন বসুন্ধৰা 3.0 লৈ নিব লাগে এটো আপোনালোকৰ এইখিনি আপোনালোকে দাবী উত্থাপন কৰি দীৰ্ঘদিনৰ জনাই আছে হয় এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আপোনালোকে মেমোৰেণ্ডাম দিছে নে চৰকাৰক নাই এই লৈ আমি চৰকাৰক মেমোৰেণ্ডাম দিয়া নাই মেমোৰেণ্ডাম দিছিলোঁ আমাৰ কলিতাসকলৰ যি আমি নদফীয়া দাবী আছিল যেনে জনজাতিকৰণ কৰিব লাগে কলিতাসকলক সেই দাবী কেইবাবাৰো আলোচনা হৈছে সেই দাবী পদক্ষেপটো আমাৰ সিদ্ধান্ত হ'ব যে অহা 22 ডিচেম্বৰত আমি আমাৰ পলিটিকেল নেতাবিলাকক আমি মাতিছোঁ আমাৰ বুদ্ধিজীৱীসকলক মাতিছোঁ আৰু প্ৰতিনিধি হিচাপে আমি কিছু কলিতা ৰাইজক মাতিছোঁ তাতে আমি সিদ্ধান্ত কৰিম যে চৰকাৰে যদি নকৰে আমি কি কৰিম এইটো আমাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ'ব অহা 22 ডিচেম্বৰত প্ৰাগজ্যোতিষ দিৱস আৰু চৰকাৰক আমি ক'ম যে 22 ডিচেম্বৰটো অহা বৰ্ষৰ পৰা চৰকাৰে প্ৰাগজ্যোতিষ দিৱস হিচাপে উদযাপন কৰিবলৈ বাধ্য হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ